কি হ'ব মোৰ লগতে মোৰ পৰিয়ালটো নষ্ট হ'ব বা বৰবাদ হ'ব এই গতিকে আমি সদায় আমাৰ পৰিয়ালটোৰ কথা চিন্তা কৰি আমি সদায় গাড়ী চলাওঁতে বাইক চলাওঁতে আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগে আৰু এইটো নাভাবিব যে পুলিচ চেকিং কৰি আছে মই বাইক চলাই আহিছোঁ মই হেলমেটটো লগোৱা নাই আপোনাৰ হেলমেটটো আছে পিছফালে আছে ঠিকেই কিন্তু আপুনি লগোৱা নাই ৰখি পুলিচক দেখা পাই আপুনি হেলমেটটো লগালে সেইটো আপোনাৰ কৰ্তব্য নহয় কাৰণ এইটো কাৰণে নহয় পুলিচক দেখা পাই হেলমেট লগাব নালাগে নিজৰ সেফটিৰ কাৰণে হেলমেটটো লগাব লাগে সদায় এইটো মনত ৰাখিব পুলিচক দেখা পাই বা পুলিচক ভয় কৰি হেলমেটটো লগোৱাৰ কোনো প্ৰয়োজন নাই 2 নম্বৰ ই ৰিক্সা সদায় আপোনালোকৰ হাইৱেত ইয়াত ই ৰিক্সাৰ মালিক যদি আছে এটা কথা সদায় মনত ৰাখিব ই ৰিক্সা হাইৱেত উঠাৰ কোনো পাৰমিশন নাই কোনো পাৰমিট নাই ই ৰিক্সা আৰোহীবিলাক যদি কিবা কাৰণে ই ৰিক্সাত উঠি হাইৱেত যায় দুৰ্ঘটনা পতিত হয় মৃত্যু মুখত পৰে তেতিয়াহ'লে পৰিয়ালৰ লোকে কোনো ক্ষতিপূৰণ নাপাব এই কাৰণে নাপাব যে হাইৱেত ই ৰিক্সা উঠাৰ অধিকাৰ নাই চৰকাৰে অধিকাৰটো দিয়া নাই গতিকে সেইকাৰণে কোনো ইঞ্চুৰেঞ্চ ক্লেইম কৰিলেও আপোনালোকে তাৰ বিনিময়ত কোনো পইচা আপোনালোকে নাপাব 3 নম্বৰ হ'ল আপোনালোকৰ ট্ৰেক্টৰখিনি অকল আমাৰ কিহৰ কাৰণে দিছে খেতি পথাৰৰ কাৰণে দিছে ট্ৰেক্টৰৰ মালিকবিলাক আছে যদি অলপ ধ্যান দিব ট্ৰেক্টৰখিনি আমাৰ অকল খেতি পথাৰৰ কাৰণে দিছে কিছুমান দিছে আপোনাৰ হাইৱেত চলাৰ পাৰ্মিট এই যিখিনি হাইৱেত চলাৰ পাৰ্মিট দিছে সেইখিনিয়ে হাইৱেত চলিব পাৰিব এই কাৰণে পাৰিব এইখিনি যদি কেতিয়াবা কিবা দুৰ্ঘটনা হয় দুৰ্ঘটনাৰ ফলত কোনোবা মানুহ যদি মৃত্যুৰ মুখত পৰে তেতিয়া সেই মৃত্যু হোৱা মানুহজনৰ দায়িত্বটো চৰকাৰে ল'ব বা ইঞ্চুৰেঞ্চ কোম্পানীয়ে ল'ব কিন্তু যিখিনিৰ ৰাস্তাত চলিব পৰা পাৰ্মিট নাই সেইখিনিৰ কোনো দায়িত্ব চৰকাৰ বা ইঞ্চুৰেঞ্চ কোম্পানীয়ে নলয় গতিকে মই আশা ৰাখোঁ ভৱিষ্যত আগলৈকে যি কৰিলে আজিৰ পৰা আগলৈকে যি কৰিলে হেলমেট বিনা হেলমেটত আপোনালোকে চলিছে কিন্তু আজিৰ পৰা বিনা হেলমেটত চলিব আৰু নিজৰ জীৱনটো সুৰক্ষা ৰখাৰ নিজৰে দায়িত্ব এইটো কথা সদায় মনত ৰাখিব মোৰ পিছত আৰু 4-5 জনৰ জীৱন জড়িত হৈ আছে এইখিনি কথাই মনত ৰাখিব এইখিনিয়ে ক'ব লগা আছিল গতিকে এইখিনি কথা মনত ৰাখিব বুলি মোৰ আশা থাকিল আৰু আজি এই পথ সুৰক্ষা সজাগতাৰ মোৰ ক'বলগীয়াখিনি এইখিনি আছিল বহুতে কয় যে মই এইখিনিতহে যাম বুলি অলপ দূৰহে যাওঁ মোৰ ঘৰটো ইয়াতে কৰাৰ পিছত এইবিলাক কথা কয় হয়নে যদি সেইটো হ'ব নালাগে বাইকত উঠা মানে কি লগে লগে হেলমেটটো কিনিব আৰু মই এটা কথা ক'লোঁ আৰু লগতে ছেকেণ্ড কথাটো কওঁ যে এতিয়া আমি আপোনালোকক ক'লোঁ আপোনালোকে গৈ আৰু ঘৰৰ মানুহক কওক বা ওচৰৰ মানুহক কওক কাৰণ ইয়াততো বেছি মানুহ নাই খুব বেছি 50-60 জনহে আছে আপোনালোকে যিমান পাৰে এইখিনি কথা চবকে শ্বেয়াৰ কৰক এই দুটা কথা মই ক'ম আৰু ঠিক আছে নিজৰ ক'বলগীয়াখিনি ভাল